গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ জৰুৰীকালীন কক্ষত কনিষ্ঠ চিকিৎসকক আক্ৰমণ 5 আক্ৰমণকাৰী যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে জিএমচিএইচ কৰ্তৃপক্ষই ভঙাগড় থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত 5 জনক গ্ৰেপ্তাৰ কৰা হৈছে দুৰ্ঘটনাত পতিত হৈ আহত হোৱা এছএ চাংমা নামৰ যুৱকজনক চিকিৎসাৰ বাবে জিএমচিএইচলৈ আনিছিল নুনমাটি আৰক্ষীয়ে এই সময়তে সাৰ্জাৰী বিভাগত ৰোগীৰ লগত অহা একাংশই সৃষ্টি কৰে হুলস্থুলীয়া পৰিস্থিতিৰ চিকিৎসাৰ অভাৱত যুৱকজনৰ মৃত্যুৰ অভিযোগত কনিষ্ঠ চিকিৎসকক আক্ৰমণ কেইবাজনো যুৱকৰ डॉक्टर बोले हाँ डॉक्टर ही डॉक्टर है आइए आकाश कर प्रथम क्यों ना 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 होए ना 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 मैं আননোন হিচাপে ভৰ্তি কৰাইছিলে আৰু আননোন হিচাপে তাত হয়তো বহুত সময় পৰি আছিল আৰু পুলিচে উঠাই আনিলে যেতিয়ালৈকে তেওঁ আনিলে তেতিয়ালৈকে তেওঁ যেতিয়া হস্পিটেল ৱাৰ্ডত ভৰ্তি হ'ল তেতিয়ালৈকে তাত অহাৰ কিছু সময় পিছত তেওঁ মৃত্যু হয় হয়তো তেওঁলোকৰ আত্মীয় কোৱাত গম পালে তেওঁ শিলপুখুৰীৰ মানুহ বুলি কৈছে কোনোবা চাংমা উপাধিৰ তেওঁলোকে আহি আমাৰ ডক্টৰক কিছু অসভ্য আচৰণ কৰে আৰু ৱাৰ্ডৰ ভিতৰতে তেওঁক এজনে গৈ খেদি গৈ প্ৰহাৰো কৰে গতিকে সেই সূত্ৰে আমাৰ চিকিৎসকে লগে লগে আমাৰ কৰ্তৃপক্ষক আমাক জনাই দিয়ে আৰু আমাৰ সুপাৰিন অফিচৰ তৰফৰ পৰা তাৎক্ষণিকভাৱে আমাৰ এফআইআৰ এটা লঞ্চ কৰা হয় আমাৰ যিটো আসাম হস্পিটেল আৰু হেল্থ এষ্টাব্লিছমেণ্ট প্ৰটেকশ্যন এক্ট যিটো আছে সেই এক্টৰ অধীনত আমি সেইটো উল্লেখ কৰি আমি এফআইআৰ লঞ্চ কৰিছোঁ তাৰ ওপৰত বিচাৰ হ'ব লাগে আৰু তাৰ ওপৰত দোষী সাব্যস্ত কৰি তেওঁলোকক শাস্তি দিব লাগে আমাৰ হস্পিটেলত যেতিয়া ৰোগী আহে এটা আননোন ৰোগীয়ে হওক বা ৰোগী হেৰিয়ে হওক তাত চিকিৎসা নকৰাকৈ পেলাই থ'ব নেকি বাৰু সেইটো কেতিয়াও হ'ব নোৱাৰে আৰু তেওঁলোকে এইটো যেতিয়া তেওঁলোকৰ মানুহখিনিক যেতিয়া পুলিচত লৈ গ'ল তাৰ পিছতহে আহিছে এইটো কথা আৰু এটা কথা হয় ইমোশ্যনেল হোৱাটো স্বাভাৱিক মানুহ এজন ঢুকোৱাৰ পিছত কিন্তু যিজন মানুহ আননোন হিচাপে আহিছে কাৰো কোনো এটেণ্ডেণ্ট অহা নাই অহাৰ পিছত তেওঁক যেতিয়া আনি পেলাই পুলিচে ভৰ্তি কৰাইছে ভৰ্তি কৰাৰ পিছত যেতিয়া হস্পিটেলত চিকিৎসাধীন হৈ আছে চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হৈছে মৃত্যু হোৱাৰ পিছত তেওঁ আকৌ তেওঁলোকে কমপ্লেইন কৰিছে যে আমাৰ ইয়াতে কোনো চিকিৎসা যদি পোৱা নাই কেনেকৈ আনি ইয়ালৈ ৱাৰ্ডলৈ আহিল কোনে আনিছেতো চিকিৎসা চলি আছিলে ডক্টৰে চাই আছিলে আমাৰ ক্ষেত্ৰত মই এটা কথা ক'ব পাৰোঁ যে আমাৰ জুনিয়ৰ ডক্টৰ এছ'চিয়েশ্যনখিনি তাৰ লগতে কিছুমান তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব পৰা হৈছিলে আমি গোটেইখিনিয়ে ইতিমধ্যে কৰা আছে আৰু তেওঁ আমি ভিডিঅ' ফুটেজ পুলিচক দিম বুলি কৈছোঁ কালিৰ ভিতৰত যিটো ভিডিঅ' ফুটেজ আমি লৈছিলোঁ সেইটো কালি দিম তাৰ ওপৰত পুলিচে নিশ্চয় তাৰ পৰা বিচাৰ বিবেচনা কৰি তেওঁলোকে কাম কৰিব